দিনে 27 পইচাৰ বিনিময়ত আপুনি আপোনাৰ বিবেক আপুনি আপোনাৰ ভোটটো কংগ্ৰেছ দলক দি নিজকে বিক্ৰী নকৰিব। নিয়াৰ ওপৰত যি নিৰ্যাতন চলিছে, মুছলমানৰ নাম লৈ যিসকলে নিৰ্যাতন কৰিছে, এইসকলৰ বিৰুদ্ধে এষাৰ মাত মতাৰ হিম্মত ৰকিবুলৰ হ'ব। অসমত গণতন্ত্ৰ বৰ্তি আছেনে? অসমত চৰকাৰ আছেনে? এই প্ৰশ্নটো মই প্ৰতিজন অসমীয়াক কৰিব বিচাৰিছো, চৰকাৰক কৰিব বিচাৰিছো, পুলিচ প্ৰশাসনক কৰিব বিচাৰিছো। অসমত চৰকাৰ আছেনে? বৰ আচৰিত ধৰণে আজি আকৌ দেখিলো যে শিৱসাগৰত নিজকে কাপুৰুষৰ শাৰীলৈ অৱনমিত কৰা এগৰাকী সেতু বৰুৱা নে কি নামৰ এগৰাকী আছে। এইসকলৰ নাম মুখত ললে মুখখন অকণমান অপবিত্ৰ হয়, তথাপিও কৈছো সেতু বৰুৱা নে কি এনেকুৱা সাতু বৰুৱা এনেকুৱা নামৰ কোনোবা কাপুৰুষে তাত মানকাছাৰৰ পৰা শ্ৰম কৰিবলৈ যোৱা মিয়া শ্ৰমিকক বৰ অভব্য আচৰণ কৰি তাৰ পৰা খেদি পঠিয়াইছে। আৰু এই দৃশ্য অসমৰ সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পোৱা গেৰুৱা শিবিৰৰ মুখপাত্ৰ এটা টিভি চেনেল ফিউজ লাইভে এয়া সম্প্ৰচাৰ কৰিছে। এতিয়া আমি দেখিছো যে গেৰুৱা শিবিৰৰ মুখপাত্ৰৰ ভূমিকা গ্ৰহণ কৰা ফিউজ লাইভ নামৰ এটা চেনেলে এনেধৰণৰ সেন্সিটিভ কথা বতৰাবোৰত তেওঁলোক সেইসকল কাপুৰুষৰ একেলগে থাকে আৰু সেই কাপুৰুষসকলে যেতিয়া এনেবোৰ কৰ্মকাণ্ড কৰে তেতিয়া তেওঁলোকে সেয়া লাইভ টেলিকাষ্ট কৰে। বৰ আচৰিত ধৰণে এই যুগসূত্ৰটো আমি বুজি পোৱা নাই যে এই ফিউজ লাইভ আৰু এই সাতু বৰুৱা সকলৰ এই যিসকল সাতু বৰুৱা দৰে যিসকল কাপুৰুষ আছে, এই কাপুৰুষ আৰু সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পোৱা ফিউজ লাইভৰ মাজত কি এনে যুগসূত্ৰ আছে যে তেওঁলোকে যেতিয়াই এই তেনেবোৰ অপকৰ্ম কৰিবলৈ যায় তেতিয়া ফিউজ লাইভ তাত উপস্থিত থাকে। ই কেনেধৰণে যুগসূত্ৰ আমি বুজিবলৈ অকণমান টান হৈছে, কাৰণ অসমখনক এনেদৰে অগ্নিগৰ্ভা হবলৈ এৰি দিয়া জনে গোটেই অসমখনৰ ঠিকা এতিয়া এই কাপুৰুষসকলৰ হাতত অৰ্পণ কৰিছে। আৰু এই কাপুৰুষ এই ভীৰুৰ দলবোৰ ইমানেই কাপুৰুষ আৰু ইমানেই ভীৰু যে তেওঁলোকে কেৱল এই খাটি খোৱা শ্ৰমজীৱী মানুহবোৰৰ ওপৰত এনেদৰে বৰ মতাগিৰি দেখুৱাব পাৰে। কেইদিনমান বাতৰি কাকতত আৰু টিভি চেনেলবোৰত আমি দেখিলো নগাই হেনো উৰিয়াম ঘাটত যি উচ্ছেদ চলি আছে, নগাৰ উৎপাতত চৰকাৰে সেই উচ্ছেদ বন্ধ কৰিবলৈ বাধ্য হৈছে আৰু এই কাপুৰুষসকলে পেণ্টত মূত্ৰত্যাগ কৰিছে তাত যাবলৈ ভয়তে। এই যিসকল কাপুৰুষে এতিয়া মিয়া খেদি ফুৰিছে এওঁলোকে পেণ্টত মূত্ৰত্যাগ কৰিছে কাৰণ এওঁলোকৰ ভয় হৈছে সেই নগা খেদিবলৈ যাবলৈ এওঁলোকৰ সাহস নাই। আৰু এই কাপুৰুষসকলে যেতিয়া দম্ভালি মাৰি ফিউজ লাইভৰ সন্মুখত কয় যে অসমত মিয়াৰ দপদপনি নচলিব, অসমত মিয়াসকলৰ দপদপনি মানি লোৱা নহব, অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব অব্যাহত থাকিব, এই ডাইলগ বিলাক পুৰণি হল। এই ডাইলগ বিলাক কৈ কৈ এজন বৃদ্ধ ছাত্ৰ নেতা এতিয়া অলৰচৰ হৈ পৰিছে। তাৰ পিছতো এই বৃদ্ধ ছাত্ৰ নেতাৰ পৰামৰ্শ মতে পৰৱৰ্তী সময়ত এই যে এটা ডাইলগ চলিছে খিলঞ্জীয়াৰ প্ৰভুত্ব অব্যাহত থাকিব বুলি, এই কথাষাৰ পুৰণি হৈছে। কাৰণ আজি পৰ্যন্ত অসমত কোন খিলঞ্জীয়া এই কথাৰ সমাধান সূত্ৰ উলিয়াবলৈ কোনো সক্ষম হোৱা নাই। বৰ আচৰিত কথা যে আজি গণতান্ত্ৰিক দেশ এখনত ইমানবোৰ সমালোচনা চলি থকাৰ পিছতো ফিউজ লাইভ কাৰোবাৰ প্ৰৰোচনাত উঠি পৰি লাগিছে এনেবোৰ কথা বতৰা প্ৰচাৰ কৰি বা এনেবোৰ কথা বতৰা সংগঠিত কৰাত। আওপকীয়াকৈ এই ফিউজ লাইভ নামৰ যিটো টিভি চেনেল আছে, এই চেনেলটোৱে গোটেই অসমৰ পৰিৱেশটো বিনষ্ট কৰাৰ বাবে উঠি পৰি লাগিছে। আৰু এই সাতু বৰুৱা যিগৰাকী আছে, সাতু বৰুৱা, মই কাপুৰুষ আৰু ভীৰু বুলি কৈছো, এই সাতু বৰুৱা কাপুৰুষ ভীৰু এইসকলে গোটেই অসমখনৰ পৰিৱেশটো বিনষ্ট কৰিবলৈ বিচাৰিছে, প্ৰয়াস কৰিছে।
এটা দিন এনেকুৱা আহিব আজি এই বৃদ্ধ ছাত্ৰ নেতাগৰাকীয়ে প্ৰতি 10 বছৰ মূৰে মূৰে কয় যে অসমখন আৰু 10 বছৰ পিছত ইছলামিক ৰাষ্ট্ৰ হ'ব। মই আজি চ্যালেঞ্জ কৰি কৈছো আৰু 10 বছৰৰ পিছত অসমৰ প্ৰতিখন জিলা সদৰৰ ডিসি আৰু এসপি এই মুছলমান মিয়াসকলৰ মাজৰ পৰা হ'ব। মিয়াসকলে সেই পণ ইতিমধ্যে লৈছে আৰু মিয়াৰ ঘৰৰ পৰা আইপিএস, মিয়াৰ ঘৰৰ পৰা আইএএস অফিচাৰ হবৰ বাবে যিখিনি কৰিবলগীয়া পৰিৱেশ আছে, যি পটভূমি ৰচনা কৰিব লাগে, তাৰ বাবে প্ৰত্যক্ষ ভূমিকা ল'বৰ বাবে আমি প্ৰস্তুত আছো। এতিয়া মই এই মিয়া তথাকথিত যিসকল নেতা আছে, যিসকলে মিয়াৰ অভিভাৱকত্ব দেখুৱাব বিচাৰে, সেই সকলক মই কৈছো মুখখন আপোনালোকৰ টিভি চেনেলৰ কেমেৰাত নেদেখুৱালে নহয় নেকি? ফিউজ লাইভে মতাৰ লগে লগে এই পগলা কুকুৰৰ দৰে যে আপোনালোকে গৈ তেওঁলোকৰ টিভি চেনেলত বহি বিতৰ্কত অংশগ্ৰহণ কৰে, লাজ নালাগে আপোনালোকৰ? আপোনালোকৰ লাজ বোলা বস্তুটো নাই নেকি? এই টিভি চেনেলবোৰত গৈ ছাতু বৰুৱা বা এই অসভ্য কিছুমানৰ লগত যে আপোনালোকে যুক্তি তৰ্কত লিপ্ত হয়, এইবোৰৰ বাবে আমি লাজ পাওঁ। দিনটো 10টামান ফোন কল আমালৈও আহে টিভি চেনেলৰ টকশ্বত বহিবৰ কাৰণে, আৰু সাংঘাতিক ধৰণে আমি তাক বিনম্ৰতাৰে তাক প্ৰত্যাখ্যান কৰো, কাৰণ কিছুমান অসভ্যৰ লগত তৰ্কত লিপ্ত হবৰ আমাৰ ইচ্ছা নাই। এই অসভ্য জানুৱাৰ কাপুৰুষৰ দলৰ লগত তৰ্কত নিমজ্জিত হবৰ বাবে আমাৰ অকণমানো সদিচ্ছা নাই, যাৰ বাবে এই টিভি চেনেলবোৰে যেতিয়া আমালৈ ফোন কৰি এই টক শ্ব' সমূহলৈ আমন্ত্ৰণ কৰে, তেতিয়া আমি বিনম্ৰতাৰে সেয়া প্ৰত্যাখ্যান কৰো। গতিকে মই এই সংখ্যালঘু দল সংগঠনৰ তথাকথিত এই নেতাসকলক কৈছো, আপোনালোকৰ অকণমান লাজ নাইনে যে এই টিভি চেনেলৰ টক শ্ব' সমূহত বহি আপোনালোকে যে কাৰোবাৰ এই প্ৰৰোচনামূলক কথা বতৰাবোৰ শুনি আপোনালোকে যে পৰিৱেশটো বিতৰ্কিত কৰি থৈ আহে? লগে লগে মই এটা কথা কওঁ, আজি অসমৰ যি পৰিৱেশটো হৈছে, এই পৰিৱেশটোৰ পটভূমি আজিৰ সৃষ্ট নহয়। এই পৰিৱেশটোৰ পটভূমি কংগ্ৰেছৰ দিনত সৃষ্ট, আৰু এই গোটেই পৰিৱেশটোৰ বাবে আজি যিমানখিনি পৰিৱেশ হৈছে, এই মিয়াসকল বা এই মুছলমানসকল আওপকীয়াকৈ যি ধৰণে নিৰ্যাতিত হৈছে, এই নিৰ্যাতনৰ বাবে দায়ী হৈছে কংগ্ৰেছ দল। মই পোনপটীয়াকৈ কৈছো, এই গোটেই নিৰ্যাতনৰ বাবে দায়ী হৈছে কংগ্ৰেছ দল, আৰু তাতোকৈ দায়ী কংগ্ৰেছ দলত থকা ৰকিবুলৰ দৰে নেতাসকল। আজি গৌৰৱ গগৈয়ে এই ৰকিবুলৰ দৰে নেতাসকলক সোঁৱে বাৱে লৈ অসমৰ যি মসনদ দখল কৰাৰ চিন্তা কৰিছে, সেয়া এটা অলিক সপোন মাথো। এই যিসকল অলগদ্ধ মিয়া সম্প্ৰদায়ৰ নেতাক লগত লৈ সোঁৱে বাৱে লৈ তেওঁ যে গুৱাহাটী দিছপুৰৰ যিটো মসনদ দখল কৰিবলৈ সপোন দেখিছে, এই সপোনটো অলিক সপোন। কাৰণ এইবাৰ সংখ্যালঘু মিয়াই ভালকৈ বুজি উঠিছে যে ৰাজনৈতিক সিদ্ধান্ত কিদৰে ল'ব লাগিব, আৰু যিসকলে বুজি উঠা নাই সেইসকলক বুজাবলৈ অসমৰ বিবেকবান মিয়া সম্প্ৰদায়ৰ উঠি অহা প্ৰজন্ম প্ৰস্তুত আছে। গতিকে কংগ্ৰেছও বৰ বেছি তালফাল লগাই থকাৰ দৰকাৰ নাই যে মিয়াসকলে এনেদৰে অত্যাচাৰিত হৈ, অপমানিত হৈ, নিৰ্যাতিত হৈ বেলট বাকচত তেওঁলোকক ভোট দিব, এয়া তেওঁলোকৰ অলিক কল্পনা। মই স্পষ্টভাৱে কৈছো, যিমান দিনলৈ ৰকিবুলৰ দৰে নেতা কংগ্ৰেছ দলত থাকিব, কংগ্ৰেছ দলত মুছলমান মিয়াই প্ৰত্যাখ্যানেই কৰিব, আৰু এইবাৰৰ নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ পাব। ৰকিবুল হতৰ দৰে নেতাই যেতিয়া ভাবে যে আমাৰ আৰু বিকল্প কোনো নাই, সংখ্যালঘুৰ বিকল্প আৰু কোনো নাই, এইবাৰ নিৰ্বাচনত আপোনালোকে দেখিবলৈ পাব মিয়া বা সংখ্যালঘুসকলৰ বিকল্প আছে নে নাই। আজি লাজ পাওঁ যে গৌৰৱ গগৈ নিজকে মুখ্যমন্ত্ৰী হিচাপে বা নিজকে অসমৰ নেতা হিচাপে প্ৰক্ষেপ কৰিবলৈ গৈ এটা সম্প্ৰদায়ৰ মানুহৰ ওপৰত হৈ থকা নিৰ্যাতন, অত্যাচাৰ, অপমানৰ সময়ত তেওঁ মৌন হৈ বহি আছে এই ৰকিবুল হতৰ দৰে নেতাৰ মন্ত্ৰণাৰ বাবে। কাৰণ তেওঁক মন্ত্ৰণা দিয়া হৈছে যে এতিয়া যদি আপুনি মুখ মেলে, তেতিয়াহ'লে বৰ্ণ হিন্দু সকলে আপোনাক ভোট নিদিব, গতিকে আপুনি মৌন হৈ থাকক। কাৰণ নিৰ্যাতিত সংখ্যালঘুসকলে বাপ দাদাৰ দল বুলি কংগ্ৰেছকে ভোটটো দিব। মিছা কথা। এইবাৰ নিৰ্বাচনত
বাপ দাদাৰ দল বুলি কংগ্ৰেছক ভোট দিয়া নহব কংগ্ৰেছ দলক সংখ্যালঘু অঞ্চলৰ পৰা উৎখাত কৰা হ'ব তাৰ নমুনা ইতিমধ্যে কংগ্ৰেছ দলে পাইছে দেখিবলৈও পাইছে আপোনালোকে যে জাকিৰ হুছেইন সিকদাৰৰ দৰে কংগ্ৰেছ নেতাক কিদৰে খেদিছে মানুহে আৰু এনেদৰে এই কংগ্ৰেছ দলৰ যিসকল বৰ্তমানৰ বিধায়ক আছে এই যিসকল ভেড়াৰ দল আছে এই সকলক ৰাইজে খেদিব নিৰ্বাচনত ভোট বিচাৰিবলৈ গলে কেইদিনমান পিছত আপুনি দেখিব যে এই ৰকিবুল হতৰ দৰে নেতাই টকা পইচাৰ লেনদেনৰ পোহাৰ মেলিব টিকেট বিক্ৰী কৰিব কাৰণ কংগ্ৰেছ দলৰ এটা ঐতিহ্যমণ্ডিত পৰম্পৰা হৈছে যে দলৰ টিকেট বিক্ৰী কৰা আৰু এই টিকেট বিক্ৰী কৰাৰ প্ৰধান সৰ্দাৰ হৈছে ৰকিবুল হতৰ দৰে নেতাসকল এইসকলে সংখ্যালঘু নিৰ্যাতন হলে একো যায় নাহে অসম ৰখাতলৈ গলে এওঁলোকৰ একো যায় নাহে এওঁলোকৰ মূল কামটোৱে হৈছে টিকট বিক্ৰী কৰা পঞ্চায়ত নিৰ্বাচনৰ সময়তে হওক বিধানসভা নিৰ্বাচনৰ সময়তে হওক গতিকে এই সকল টিকেট বেচা নেতাক লৈ গৌৰৱ গগৈয়ে যিটো সপোন দেখিছে এই সপোন এটা অলিক সপোন মাথো গতিকে বিবেকবান সংখ্যালঘু মিয়া মুছলমান সকল জাগ্ৰত হবৰ হৈছে সজাগ হবৰ হৈছে এইখন আপোনাৰ ৰাজ্য এইখন মোৰ ৰাজ্য অসম আপোনাৰ মাতৃভূমি অসম মোৰো মাতৃভূমি এই মাতৃভূমিত আপোনাৰ মোৰ সমান অধিকাৰ আছে আৰু সেই অধিকাৰ ৰাজনৈতিকভাৱে সাব্যস্ত কৰিবলৈ হলে সংখ্যালঘু মিয়া মুছলমান সকলৰ প্ৰথম কাম হ'ব কংগ্ৰেছ দলটোক বৰ্জন কৰা দালালেৰে পৈভৰ হোৱা এই কংগ্ৰেছ দলটোৰ নেতাসকলৰ মুখবোৰ মৌন হৈ থাকে কাৰণ হাইকমাণ্ডৰ কথা বতৰা মতে এওঁলোকে নিত্য নৈমিত্তিক কৰ্মবোৰ সমাপন কৰে গতিকে এওঁলোকৰ দম নাই হিম্মত নাই যে মিয়াৰ ওপৰত হৈ থকা নিৰ্যাতন সম্পৰ্কে এজন মিয়া বিধায়কে বা কংগ্ৰেছ দলত থকা যিসকল মিয়া ভৃত্য আৰু গোলাম আছে সেইসকলে এষাৰ মাত মাতিব পাৰিব স্পষ্টকৈ কথা বতৰাবোৰ কৈছো আজি উজনি অসমত যি নিৰ্যাতন চলিছে উজনি অসমত মিয়াৰ ওপৰত যি নিৰ্যাতন চলিছে মুছলমানৰ নাম লৈ যিসকলে নিৰ্যাতন কৰিছে এইসকলৰ বিৰুদ্ধে এষাৰ মাত মতাৰ হিম্মত ৰকিবুলৰ হ'ব কংগ্ৰেছত থকা বিধায়কসকলৰ সংখ্যালঘু মিয়া বিধায়কসকলৰ হ'ব কেতিয়াও নহয় এওঁলোক আহিব নিৰ্বাচনৰ সময়ত সকলো টুকিব আৰু কেইটামান টকা পইচাৰ লেনদেন কৰি এওঁলোকে ভোট লৈ আকৌ বিধানসভালৈ তেওঁলোক যাবলৈ যত্ন কৰিব আৰু মিয়াসকলক মই কৈছো দিনে 26 পইচাৰ বিনিময়ত আপুনি আপোনাৰ ভোটটো বিক্ৰী নকৰিব মই হিচাপটো দিছো 500 টকা এটা আপোনাক হয়তো দিব কংগ্ৰেছৰ নেতাসকলে এই 500 টকা এটা আপোনাক দিব আপোনাৰ ভোটটো কিনিবলৈ 5 বছৰৰ বাবে তেওঁলোকে নেতৃত্ব লবৰ বাবে আৰু দিনে 27 পইচাৰ বিনিময়ত আপুনি আপোনাৰ বিবেক আপুনি আপোনাৰ ভোটটো কংগ্ৰেছ দলক দি নিজকে বিক্ৰী নকৰিব মই প্ৰতিজন মিয়া প্ৰতিজন সংখ্যালঘু প্ৰতিজন মুছলমানক আহ্বান জনাম অসমত যি অৰাজক পৰিৱেশ হৈছে এই অৰাজক পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ হলে সংখ্যালঘু মিয়াসকলে অথবা অসমৰ মুছলমানসকলে ৰাজনৈতিক নতুন চিন্তা যদি নকৰে তেন্তে অনাগত দিনত এই সংখ্যালঘু মিয়া অথবা মুছলমানসকলৰ ভৱিষ্যত কিন্তু অসমত সংকটাপন্ন হবলৈ গৈ আছে মই প্ৰতিজনকে সুধী সমাজক মই আহ্বান জনাম এই সম্পৰ্কে নতুন চিন্তাধাৰাৰে আপোনালোক আগুৱাব লাগিব আৰু সেই চিন্তাধাৰাৰ উদ্ৰেক কৰিবলৈ আপোনালোক প্ৰতিজনৰে সহায় আৰু সহযোগিতা আমি কামনা কৰিছো